হেল্ল' গাইজ নমস্কাৰ, মই ৰুবুল নাথ। মই আজি আছোঁ তেজপুৰ কলীয়া ভোমোৰা নাৰ্চাৰীত। বিশেষ কামত আহিছিলোঁ তেজপুৰ কলীয়া ভোমোৰা নাৰ্চাৰীত মই সোমালোঁ। চাই লওক, সুন্দৰ এখন নাৰ্চাৰী, উদ্যান নাৰ্চাৰী। এইখন নাৰ্চাৰীত কি নাপায়, বহুত বস্তু পায়। আপোনাৰ ফল ফুলৰ পৰা ধৰি ভেৰাইটিছ তেনেধৰণৰ এই নাৰ্চাৰীখনত উপলব্ধ। আমাৰ স্ক্ৰীণত যি ফোন নম্বৰ আছে, এই ফোন নম্বৰ সকলো ঠিকনা এড্ৰেছ আছে। চাই লওক, আমি যেতিয়া তেজপুৰলৈ যাওঁ কলিয়াবৰৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে তেজপুৰলৈ কলিয়াবৰৰ পৰা তেজপুৰলৈ যোৱা দিশত বাওঁ ছাইডে, আৰু যদি আমি তেজপুৰৰ পৰা প্ৰায় 6 কিলোমিটাৰমান আহিলে পায় যি আমাৰ কলীয়া ভোমোৰা ব্ৰিজ আছে। এই কলীয়া ভোমোৰা ব্ৰিজ পাৰ হৈ আহিব লাগিব কলিয়াবৰলৈ আহোঁতে। তেজপুৰ পাৰ হৈ কলীয়া ভোমোৰা ব্ৰিজ পাৰ হৈ আহিলে পায় সোঁ ছাইডে সুন্দৰ এখন উদ্যান নাৰ্চাৰী। সেই নাৰ্চাৰীৰ মাজত মই আছোঁ। আমি ইয়াৰ পৰা কিছুমান ফল আৰু ফুলৰ তেনেধৰণৰ টাবৰ গছ লৈছোঁ। নিজৰ মন পচন্দ হিচাপত আপুনি চাব পাৰে, ল'ব পাৰে। চাই লওক, সুন্দৰ এখন নাৰ্চাৰী। এখন নাৰ্চাৰীত কি নাপায়, বহুত আইটেম আছে, বহুত আইটেম আছে। সৰু সুৰা নাৰ্চাৰী নহয়, এখন বহুত ডাঙৰ নাৰ্চাৰী। আমি সেই নাৰ্চাৰীৰ মাজত আছোঁ। চাই লওক, সেয়া আপোনাৰ গাড়ী গৈ আছে। তেজপুৰ ফালৰ পৰা অহা গাড়ী কলিয়াবৰলৈ গৈ আছে। ঢেকীয়াজুলিৰ পৰা আহি তেজপুৰ হৈ যেতিয়া কলিয়াবৰলৈ আহে, বা নগাঁৱৰ পৰা যেতিয়া আপুনি তেজপুৰলৈ যায়, যদি আপুনি সদ্যহতে নাৰ্চাৰীৰ পৰা যদি কিবা লওঁ বুলি ভাবে, তেনেধৰণৰ উদ্যান নাৰ্চাৰী বিভিন্ন ফল ফুলৰ পৰা ধৰি ইত্যাদি বহুত আছে। আপুনি মন পচন্দ কৰি ল'ব পাৰে। 37 যি নেশ্যনেল ৰাষ্ট্ৰীয় ঘাইপথ, এতিয়া আপোনাৰ ফল ৰাস্তা হ'ল। সেই ৰাস্তাৰ কাষতে এখন নাৰ্চাৰী। এখন নাৰ্চাৰীত কি নাপায়, চাই লওক নাৰ্চাৰীখন। আমি তাৰ মাজত আছোঁ। বিশেষ কামত গৈছিলোঁ তেজপুৰলৈ যাওঁতে দেখিলোঁ এখন নাৰ্চাৰী। আমি ঘূৰি আহোঁতে এখন নাৰ্চাৰীৰ পৰা লৈ আহিছোঁ আমাৰ প্ৰয়োজনীয় কিছুমান ফল ফুল, এনেকৈ আৰু আমাৰ যিখিনি প্ৰয়োজনীয় আমি তেনেকৈ লৈ আহিছোঁ। মই নিজে লৈ আহিছোঁ। চাই লওক, তেনেধৰণে যদি আপোনালোকে লৈ আহোঁ বুলি ভাবে, গাড়ী ৰাখি আপুনি নাৰ্চাৰীৰ ভিতৰত যাব পাৰে, যি কলীয়া ভোমোৰা নাৰ্চাৰী। বহুত সুন্দৰ এখন নাৰ্চাৰী। চাই লওক, আমাৰ মোবাইলত স্ক্ৰীণত কেনেধৰণে আহিছে বাৰু নাজানো, যিখিনি পাইছোঁ তেনেকৈ দেখাইছোঁ। আমি যিটো মুহূৰ্তত আছিলোঁ তাত মালিক নাছিলে, সেই নাৰ্চাৰীৰ কৰ্মচাৰী আছিলে। আমি কৰ্মচাৰীক সুধিলোঁ ভিডিঅ' এটা কৰিব পাৰোঁ নেকি। কৰ্মচাৰী এজনে ক'লে কৰিব পাৰিব, কোনো অসুবিধা নাই, মালিক নাই। আৰু কৰ্মচাৰীৰ পৰা দুআষাৰ জানিব বিচাৰিছিলোঁ। কৰ্মচাৰী হ'লেও কিছু ক্ষেত্ৰত বাধা আছে চাগে, তেওঁলোকে ক'বৰ কাৰণে সোধোতে একো নক'লে, কিন্তু ফটো তোলা বা ভিডিঅ' কৰিব পৰা যিখিনি কৰিব মন যায় কৰিব পাৰিব বুলিয়ে ক'লে। আমি সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আপোনালোকে যদি নিজৰ প্ৰাইভেট গাড়ী লৈ আহে, এখন নাৰ্চাৰীৰ পৰা আপোনালোকে কিবা আনো বুলি ক'লে পাৰিব। বহুত ডাঙৰ নাৰ্চাৰী এখন। বহুত ভেৰাইটিছ উদ্যান নাৰ্চাৰী, বহুত বস্তু আছে। আপোনালোকৰ মন পচন্দ অনুপাতে ভিতৰত সোমাই
চাইলৈ আহিব পাৰিব। ভিডিঅ'টো কেনে লাগে আপোনালোকে কমেণ্ট জনাব, যাতে নতুন নতুন তেনেকৈ ভিডিঅ' দিব পাৰোঁ আপোনালোকৰ মাজলৈ। আমি নেশ্যনেল যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰাস্তা আছে। তেজপুৰৰ পৰা কলিয়াবৰ বা যোৰহাট, ডিব্ৰুগড় যিসকলে যায়, বা কলিয়াবৰৰ পৰা আপুনি লখিমপুৰ হওক, ধেমাজি হওক, বা সিপিনে আপোনাৰ ঢেকীয়াজুলিলৈ আহিব পৰা যিসকল মানে তেনে কানেকশ্যন আছে, গাড়ী লৈ যায়, এখন নাৰ্চাৰীৰ পৰা কিবা আনো বুলি ক'লে পাৰিব। উদ্যান নাৰ্চাৰী, আমি তাৰ মাজত আছোঁ। মই চাই লওক। মোৰ ইউটিউবটো যিসকলে চাই, ৰুবুল নাথ মৰিগাঁও অসম চাব পাৰিব। ফেচবুক পেজত ৰুবুল নাথ চাব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ যি মৰম নিশ্চয় পাম, সঁহাৰি। ভাল পালে শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাওক বাৰু আপোনালোকে ধুনীয়াকৈ, আশা কৰিলোঁ। নাৰ্চাৰীৰ পৰা এটা কথা ক'ব বিচাৰোঁ, আমি সাধাৰণ ঘৰত যদি কিবা লাও, বেঙেনা, জলকীয়া এজোপা কৰোঁ, আমাৰ হয়তো কিবা কাৰণত গছজোপা মৰি যাব পাৰে, ফল লাগি থকা গছজোপা। কিন্তু ইয়াত 500-600 আইটেমৰ উদ্যান নাৰ্চাৰী, বিভিন্ন মানে যি গছৰ পুলি আছে, ফল ফুলৰ পৰা ইত্যাদি কৰি যি আছে আৰু তেনেকৈ কিমান কষ্টৰে এই উদ্যান নাৰ্চাৰীখন লালন পালন কৰিছে, সেইটো ক্ষেত্ৰত নিশ্চয় একেমুখে ক'ব লাগিব। সঁহাৰি আমি সকলোৱে জনাব লাগিব। এখন নাৰ্চাৰী সকলোৰ কাৰণে, সকলো সুবিধাৰ কাৰণে নাৰ্চাৰীখন যি মালিক, তেওঁলোকে মানে এই নাৰ্চাৰীখন বনাইছে, খুলি বিজনেছৰ ক্ষেত্ৰতে হওক। সেইকাৰণে সকলোৱে সঁহাৰি আমি জনাব লাগিব। যিটো বস্তু আমি কৰিব নোৱাৰোঁ, হয়তো এজনৰ প্ৰচেষ্টাত এনেধৰণে প্ৰাণ পাই উঠিছে। যিখন উদ্যান নাৰ্চাৰী, কলিয়া ভোমোৰা নাৰ্চাৰী, আমাৰ স্ক্ৰীণত গোটেইখিনি তাৰ এড্ৰেছ দিয়া আছে। আপোনালোকে ফোনত যোগাযোগ কৰিবও পাৰিব, আগতীয়াকৈ লওঁ বুলি ক'লে। কিবা যদি আপোনাৰ মন পচন্দৰ কিবা যদি লাগে, ল'ব পাৰিব। ফোন নম্বৰত যোগাযোগ কৰিব। মাজলৈ আহিলো সাতুৰি, দূৰ দূৰণিত দুপাৰেৰে খাইছো হাবাথুৰি। জলধিৰ মাজলৈ আহিলো সাতুৰি, দূৰ দূৰণিত দুপাৰেৰে খাইছো হাবাথুৰি। বিভিন্ন ফুলে
আনন্দ এক মানে পৰিৱেশ, এই পৰিৱেশ আমি বুজাব নোৱাৰোঁ ভাষাৰে। চাওক, নানা ফুল নানা ফুলে